মই সেই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ পুনৰনং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমান উপস্থিত আছোঁ। ক'ব লাগিব যে এতিয়াও টাকা মিচিং কৰি খাবাঙৰ উদ্যোগত এতিয়াও প্ৰতিবাদী কাৰ্যসূচী এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ আৰু ক'ব লাগিব যে এই মুহূৰ্তলৈকে অৰুণাচল আৰক্ষীয়ে অৰুণাচলী দুৰ্বৃত্তক এই মুহূৰ্তলৈকে আটক কৰিব বা গ্ৰেপ্তাৰ বা কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। এতিয়াও অব্যাহত ৰাখিছে টাকা মিচিং কুইন কেবাঙৰ এই যিটো গণতান্ত্ৰিক যিটো প্ৰতিবাদী কাৰ্যসূচী গোটেই পৰিৱেশটো অকণমান দেখাই দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু এই অকল জনসাধাৰণ ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণ ওলাই আহিছে আৰু বিভিন্ন জাতীয় ধন সংগঠনে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু মই পোনপটীয়াকৈ মই বাস্তৱগ্ৰহণ কৰিম কাৰ্যসূচী আপোনালোকে ধাৰাবাহিকভাৱে আপোনালোকে গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তলৈকে আপোনালোকে কৰি আছে। কি ক'ব আৰু প্ৰতিক্ৰিয়া কি ক'ব জনাব? হয়, আমাৰ স্পষ্ট কথা, আমাৰ যোৱাকালি ৰাতিপুৱা 5 বজাৰ পৰা কালি ৰাতি আৰু আজি ৰাতি 5 বজাৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিবাদী আৰু তীব্ৰতৰ হ'ব গৈ আছে। আৰু যিহেতু আজি আমাৰ গোগামুখলৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠন সহযোগ কৰিবৰ কাৰণে আমি ইতিমধ্যে আমাক শুনাপুনি কৰিছে আৰু আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আমাক সহযোগিতা কৰিবৰ কাৰণে সিহঁতে সম্পূৰ্ণ আশ্বাস প্ৰদান কৰিছে। যিহেতু আমাৰ আন্দোলন এটাই থাকিব যে যিসকল অৰুণাচলী দুৰ্বৃত্তই যে অসমৰ মানুহক বৰ্বৰ আক্ৰমণ কৰি গুলীবিদ্ধ বৰ্ষণ কৰিছে, সেইসকল ব্যক্তিক আজি পৰ্যন্তলৈকে অৰুণাচল চৰকাৰে বা অৰুণাচল পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ নকৰা কিবা কাৰণ আছে নেকি? যদি আলোচনা আজি হ'ব বুলি আমি কৈছে, যিহেতু আলোচনাত আমাৰ এটাই চুক্তি থাকিব, যিসকল দুষ্কৃতিকাৰী অতি শীঘ্ৰে আজিৰ ভিতৰত গ্ৰেপ্তাৰ কৰি অসম পুলিচৰ হাতত গতাই দিব লাগিব, নহ'লে এই আলোচনা বুলি আমি কেতিয়াও গণ্য নকৰোঁ। শিক্ষামন্ত্ৰী এই মুহূৰ্তত উপস্থিত হোৱাৰ কথাও অৱগত কৰিছে। কি ক'ব, কি আলোচনা? আমি শিক্ষামন্ত্ৰীৰ ওপৰত আমাৰ এটা প্ৰস্তাৱ থাকিব যে অলৰেডি আমাৰ শিক্ষামন্ত্ৰী আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগত আলোচনা কৰিছে বুলি আমাক ইতিমধ্যে জনাইছে। আমি এই আলোচনালৈ আমি নিমন্ত্ৰণ আমাক জনাইছে, আমি আলোচনালৈ যাম। কিন্তু আলোচনাত আমাৰ স্পষ্ট দাবী এটাই থাকিব, যিসকল আমাৰ এই অৰুণাচল অসমৰ মাজৰ যি সীমামূৰীয়া সমস্যা, সেইসকলক পেমা খাণ্ডুৰ লগত কেনেধৰণৰ স্পষ্টকৰণ কৰি আহিছে বা কি ধৰণে আলোচনা কৰি পেলাই অসমৰ ৰাইজক আশ্বাস প্ৰদান কৰিব, এইটো আমাৰ প্ৰথম প্ৰশ্ন থাকিব। আৰু যিসকল বৰ্তমান এতিয়া গুলীবিদ্ধ হৈ যে বৰ্তমান AMCত চিকিৎসাধীন হৈ আছে, 11জনকৈ নিৰীহ অসমীয়া মানুহৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰিছে, সেই আক্ৰমণ হোৱা মানুহখিনিৰ ওপৰত যে অৰুণাচল চৰকাৰ বা অসম চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি কম্পেনচেশ্যন ভাবিছে, সেইসকল আমাৰ প্ৰশ্ন থাকিব। দ্বিতীয় কথা, যিসকলে যে দুষ্কৃতিকাৰী যিহেতু অৰুণাচল পুলিচ প্ৰশাসনে সহযোগিতাত সিহঁতৰ কাম কৰিছে আৰু তেনেকুৱা সিহঁতৰ ভিতৰুৱা চোৰাংটো আছে নেকি, এইসকল দুষ্কৃতিকাৰী পেমা খাণ্ডুৱে এৰেষ্ট কৰিব পাৰিবনে নোৱাৰে, তাৰ স্পষ্ট আমাৰ প্ৰশ্ন থাকিব। এইসকল সিদ্ধান্তক যদি আলোচনাত বহিছে, আমাক সিদ্ধান্ত দিব, তেতিয়া আমি আলোচনাত মানিম বুলি আপোনালোকৰ জৰিয়তে জনাব। হয়, ধন্যবাদ। সেই মুহূৰ্তত আৰু ক'ব লাগিব যে তীব্ৰতৰ ইয়াৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী সেই মুহূৰ্তত গ্ৰহণ কৰি থকা হৈছে আৰু এই মুহূৰ্তত আছে আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়া MMK। কি ক'ব যে আপোনালোকে আজিও আপোনালোকে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী, কি ক'ব? প্ৰতিবাদী কাৰ্যসূচী আমি অব্যাহত ৰাখিছোঁ। যেতিয়ালৈকে কাৰপীড়িতক অৰুণাচল ৰাইজে ধৰি পিনি অসম ৰাজ্যৰ পুলিচ প্ৰশাসনক যেতিয়ালৈকে হস্তান্তৰ নকৰে, তেতিয়ালৈকে আমি কাৰ্যসূচী হাতত লৈ থাকিম আৰু পথ অৱৰোধ কৰাটো আমি স্থায়ী কৰি ৰাখিম। হয়, এতিয়া পোনপটীয়া বাইছ আমি গ্ৰহণ কৰিছোঁ আৰু এই মুহূৰ্তত আছে আমাৰ টাকা মিচিং কুইন কেবাঙৰ একশ্যন এফেয়াৰ ছেক্ৰেটাৰী ৰিদীপ দা আছে। ৰিদীপ দা, কি ক'ব? আপুনি অৰুণাচল, মণিপুৰ, উত্তৰ পূৰ্বাঞ্চলৰ লগত আপোনাৰ খুব এটা গভীৰ সম্পৰ্ক, এটা ভাল এটা ডিপ ৰিলেশ্যন আছে, আপুনি কি ক'ব? কেনেকুৱা? আমাৰ এটাই কথা, যেতিয়ালৈকে কালপ্ৰিটবিলাকক এৰেষ্ট নকৰে, তেতিয়ালৈকে এই বনকল, এই ৰড ব্লকেট অফ নহয়। চ' আমাক প্ৰথমে জাষ্টিছ লাগিবই, তাৰ পাছতহে নেক্সট ষ্টেপলৈ আমি যাম। থেংক ইউ। আৰু ক'ব লাগিব যে এনেদৰে দেখা গৈছে এতিয়াও উত্থাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে TMPK তৰফৰ পৰা। চেণ্ট্ৰেল কমিটিয়ে সেই মুহূৰ্তত সমগ্ৰ অসমত ৰড ব্লকেট যিটো কাৰ্যসূচী গ্ৰহণ কৰিছে, যিটো ইকনমিক ব্লকেট, এইবোৰ কাৰ্যসূচী এতিয়াও অব্যাহত ৰাখিছে টাকা মিচিং কুইন কেবাঙে আৰু বিভিন্ন দল সংগঠনে সেই মুহূৰ্তত সহযোগ কৰিছে আৰু গোটেই পৰিৱেশটো মই দেখাইছোঁ। এনেদৰে দেখা গৈছে এতিয়াও অব্যাহত আছে যিটো ৰড ব্লকেট কাৰ্যসূচী আৰু গোটেই পৰিৱেশটো এনেদৰে দেখা গৈছে। মই দেখুৱাইছোঁ